আমি ধন্যবাদ জনালোঁ আপোনালোক আহিলে আমাৰ খা খবৰ ল'লে। আমাৰ এয়া হ'ল 1997 চনত প্ৰতিষ্ঠা হৈছে। পহিলাতে আনুষ্ঠানিকভাৱে আছিল, এতিয়া বছৰে বছৰে ইয়াৰ বাঢ়ি গৈ আছে অনুষ্ঠান। এইবাৰ অৱশ্যে সেই পৰীক্ষাৰ লগত সংগতি ৰাখি এদিনীয়াকৈ কাৰ্যসূচী ৰখা হৈছে। ওচৰে পাঁজৰে মেক্সিমাম ল'ৰা ছোৱালী পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক, তথাপিতো এদিনীয়া কাৰ্যসূচী ৰখা হৈছে। ৰাতিপুৱাই আমাৰ পূজাভাগ হ'ল, তাৰপিছত আমাৰ কণ শিশুৰ সৈতে যিটো জল আনয়ন, সেই জল আনয়ন কৰা হ'ল। তাৰপিছত দিনটোত সমস্ত ভক্তবৃন্দ আহিছে, ভক্তবৃন্দক আমি যি ধৰণে পাৰোঁ তেনেকৈ সেৱা আগবঢ়াইছোঁ। তেখেতে ধূপ দীপ নৈবেদ্য আগবঢ়াই শৰণাপন্ন হৈছে। ঠিক তাৰপিছতে আমাৰ শিৱপুৰাণ পাঠ হ'ল। শিৱপুৰাণ পাঠ হয়, সেইটো আমাৰ প্ৰতি বছৰে হৈ থাকে। শিৱপুৰাণ পাঠৰ অন্তত এতিয়া গোপীনাথ নাম, এই নাম আমাৰ সন্ধ্যালৈকে চলিব। এই পৰীক্ষাৰ কাৰণে আমি আজি ৰাতি কোনো ব্যৱস্থা ৰখা নাই, কাৰ্যসূচী ৰখা নাই। এই নামৰ অন্তত আমাৰ গোটেই ভক্তবৃন্দ ইয়াতে একেবাৰে খিচিৰিভোগ খাব, পায়স খাব, খাই কৰি সকলো আদি পূজাৰ অন্তত কিমান ভক্তপ্ৰাণ ৰাইজে ইয়াত সমাগত হৈছে? ইয়াত আমাৰ মোটামুটি গোটেই দিনটো আহি আছেতো, 400-500 এতিয়ালৈকে আহি গ'ল। আকৌ ৰাতিলৈকে আছে, বন্ধৰ আহিব, বেছি হ'ব, গধূলাকৈ বেছি হ'ব। এই যে দেখিছে, এয়া গোটেই দোকানৰ নধৰা হৈ যাব আৰু আধা ঘণ্টাৰ ভিতৰত। ৰাতি কি কাৰ্যসূচী ৰাখিছে? কি ক'লে? ৰাতি ভাগত কি কাৰ্যসূচী ৰাখিছে? আজি আমাৰ জাষ্ট পূজাহে হ'ব। আজি পূজা হয়, পূজা হ'ব, বিধিবিহিত পূজাই হ'ব, বিধিগত পূজা ভাবিগত ৰাতি হ'ব। কেনেকুৱা লাগিছে আপোনাৰ? নাই, সেইটো অনুভৱটো আমি আচলতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। বছৰটো মনত এদিন হৈ যায়। আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াত গোট খায়, মানে ধুমধামেৰে শিৱ পূজাভাগ তাৰমানে সম্পন্ন কৰোঁ। সেইখিনিকে পুনৰ দোহাৰিছোঁ আৰু এতিয়া ধৰক ইয়াতে 5 শতাধিক মানুহ এতিয়ালৈকে আহি গ'ল আৰু আহিব। এতিয়া পূৰ্ণদমে এতিয়া নাম চলি আছে। ইয়াৰ পিছত ৰাতি আৰু পূজাভাগ আমাৰ তেখেতৰ শিৱ পূজাভাগ হ'ব। পূজাভাগ কৰি আৰু শেষ হ'ব।